ঋতুৰাজ টাইম 8 দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতিয়ে বিৰাজ কৰিছে। নেৰানেপেৰা বৰষুণ আৰু তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰাখহনীয়াৰ সমান্তৰালকৈ বান পৰিস্থিতিয়ে বিৰাজ কৰাত এতিয়া ৰাজ্যৰ শিক্ষা বিভাগে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যৰ কোন কোন জিলাত বিদ্যালয় বন্ধ কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত তথ্য এই মুহূৰ্তত টাইম 8 দৰ্শকসকলৰ বাবে লৈ আহিছো। টাইম 8 বিগ ব্ৰেকিং ফুল প্লেট মাধ্যমত এই মুহূৰ্তত জনাইছো বৰাকত ভয়াবহ বান পৰিস্থিতিয়ে বিৰাজ কৰিছে আৰু যাৰ ফলশ্ৰুতিত এতিয়া বিদ্যালয় বন্ধ ঘোষণা কৰাৰ খবৰ আহি পৰিছে। 19 আৰু 20 জুনত কৰিমগঞ্জত সকলো বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেৱল চৰকাৰী বিদ্যালয়ে নহয়, প্ৰাইভেট ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ বন্ধ হৈ থাকিব। চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। জিলা আয়ুক্তই ইতিমধ্যেই জাৰি কৰিছে বিদ্যালয় বন্ধৰ বাবে জাননী। বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ বাবে প্ৰশাসনে এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। কৰিমগঞ্জ জিলাত 19 আৰু 20 জুনত বন্ধ হৈ থাকিব বিদ্যালয়সমূহ। বিপদ সীমাৰ ওপৰেৰে বৈছে লংগাই আৰু কুচিয়াৰা নদী। লংগাই আৰু কুচিয়াৰা নদীয়ে বিভিন্ন প্ৰান্তত মথাউৰি ছিঙিছে। বিস্তীৰ্ণ অঞ্চল এতিয়া প্লাবিত আৰু তাৰ মাজতে বানত বুৰ গৈছে কৰিমগঞ্জৰ বহু অঞ্চল। বহু বিদ্যালয় এতিয়া বানৰ কবলত। বিদ্যালয় মহাবিদ্যালয় এতিয়া বানৰ কবলত থকা পৰিলক্ষিত হৈছে। বান পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জৰ জিলা প্ৰশাসনে এই সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছো। 19 আৰু 20 জুনত কৰিমগঞ্জৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধ হৈ থাকিব। কেৱল চৰকাৰী বিদ্যালয় নহয়, বেচৰকাৰী বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত ইতিমধ্যেই কৰিমগঞ্জৰ জিলা প্ৰশাসনে আজিৰ দিনটোত এখন পত্ৰযোগে এই কথা ঘোষণা কৰা পৰিলক্ষিত হৈছে। বান পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ বাবে প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইতিমধ্যেই ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ দেখিবলৈ পোৱা গৈছে বান পৰিস্থিতি ভয়াবহ হৈ উঠিছে। সমান্তৰালকৈ যদিহে বৰাক উপত্যকাৰ কথা কোৱা যায় তেনেহ'লে দেখিবলৈ পোৱা গৈছে বৰাক নৈৰ অতি গুৰুত্বপূৰ্ণ দুখনকৈ নদী লংগাই আৰু কুচিয়াৰা নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। লংগাই আৰু কুচিয়াৰা নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ বাবে বিভিন্ন প্ৰান্তত এতিয়া মথাউৰি ছিঙিছে। কেৱল মথাউৰিয়ে নহয়, এতিয়া বিভিন্ন প্ৰান্তৰ বিদ্যালয় মহাবিদ্যালয়সমূহৰ সমান্তৰালকৈ বাসগৃহসমূহ এতিয়া পানীৰ তলত আছে। যাৰ ফলশ্ৰুতিত বন্যাক্ৰান্ত জনতাই এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে। সমান্তৰালকৈ বহু লোকে খাদ্য সংকটত পৰিছে। পশুধনৰ বাবে আছে যথেষ্ট খাদ্য সংকট আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া কৰিমগঞ্জৰ জিলা প্ৰশাসনে আজিৰ দিনটোত প্ৰকাশ কৰিছে এখন গুৰুত্বপূৰ্ণ নটিছ, য'ত স্পষ্টকৈ এই নিৰ্দেশনা জাৰি কৰা পৰিলক্ষিত হৈছে। য'ত স্পষ্টকৈ উল্লেখ কৰিছে ইন ভিউ অফ দ্য ৰাইজিং ট্ৰেণ্ড অফ দ্য ৱাটাৰ লেভেলছ ইন দ্য ৰিভাৰ লংগাই এণ্ড কুচিয়াৰা and as a precautionary measure to ensure safety and security of students, since most of the schools are submerged by rainwater, it is hereby noticed to the educational institute, both government and private, under the Karimganj district to be closed down 19th and 20 June 2024. এই কথা ইতিমধ্যে উল্লেখ কৰা পৰিলক্ষিত হৈছে, য'ত দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহ, কৰিমগঞ্জ জিলাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহ ইতিমধ্যেই ধাৰাবাহিকভাৱে নেৰানেপেৰা বৰষুণৰ বাবে প্লাবিত হৈ আছে। এই কথা স্পষ্টকৈ আজিৰ দিনটোত উল্লেখ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে ক্ৰমাগতভাৱে লংগাই আৰু কুচিয়াৰা নদীৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আৰু তেনে পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকলৰ জীৱনৰ প্ৰতি ভাবুকি থাকিব পাৰে। যাৰ ফলশ্ৰুতিত 19 আৰু 20 জুন তাৰিখে দুটা দিন বন্ধ ঘোষণা কৰা হৈছে। কেৱল চৰকাৰী বিদ্যালয়ে নহয়, গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট দুয়োটা পৰ্যায়ৰ বিদ্যালয় বন্ধ ঘোষণাৰ কথা ইতিমধ্যে উল্লেখ কৰা হৈছে। এই কথা আজিৰ দিনটোত জিলা প্ৰশাসনে, কৰিমগঞ্জ জিলা প্ৰশাসনে আজিৰ দিনটোত এই পত্ৰযোগে প্ৰকাশ কৰিছে আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছে সমগ্ৰ বৰাক উপত্যকাৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰ উপত্যকাটো এতিয়া বানপীড়িত অঞ্চলসমূহত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। তেনে পৰিপ্ৰেক্ষিতত এতিয়া দুদিনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কৰিমগঞ্জ জিলা প্ৰশাসনে। এই ডাঙৰ খবৰটো টাইম 8 দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। আজিৰ দিনটোত ইতিমধ্যে কৰিমগঞ্জ জিলা প্ৰশাসনে এই কথা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বৰাকৰ বিভিন্ন প্ৰান্তত এতিয়া বান পৰিস্থিতি। কেৱল বান পৰিস্থিতিয়ে নহয়, এতিয়া হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে বৰাকৰ বিভিন্ন প্ৰান্তত। যাৰ ফলশ্ৰুতিত দেখিবলৈ পোৱা গৈছে কৰিমগঞ্জ জিলাৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান 19 আৰু 20 জুনত বন্ধ ঘোষণা কৰা হৈছে। জিলা উপায়ুক্তই এক নিৰ্দেশ প্ৰকাশ কৰিছে কিছু সময়ৰ পূৰ্বে।
19 আৰু 20 জুনত বন্ধ ঘোষণা কৰা হৈছে বিদ্যালয়সমূহ। লংগাই আৰু কুচিয়াৰা নদীৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে বৃদ্ধি হোৱাৰ প্ৰৱণতা আছে আৰু ইতিমধ্যে বৃদ্ধি পায়ে আছে। আৰু বৰষুণৰ পানীৰ বাবে জিলাখনৰ বহু বিদ্যালয় মহাবিদ্যালয় এতিয়া প্লাবিত হৈ থকাৰ কথা প্ৰকাশ পাইছে। আৰু তেনে পৰিপ্ৰেক্ষিতত সমগ্ৰ ঘটনাৰাজিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া দুদিনৰ বাবে বিদ্যালয় বন্ধৰ কথা ঘোষণা কৰিছে জিলা প্ৰশাসনে। জিলা আয়ুক্তই ইতিমধ্যে আজিৰ দিনটোত এখন নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰিছে আৰু নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰি এই কথা প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ, কৰিমগঞ্জ জিলাৰ শিক্ষাৰ্থীসকলৰ বাবে এয়া আটাইতকৈ ডাঙৰ খবৰ, কিয়নো 19 আৰু 20 জুন তাৰিখে কৰিমগঞ্জ জিলাৰ বিদ্যালয় দুদিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে।